হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই মানস কে ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ আসাম গভৰ্ণমেণ্টৰ যিবোৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছে সেইসমূহৰ ফাইনেল ৰিজাল্ট কেতিয়া দিব সেই সম্বন্ধে মামাই ফেচবুক লাইভৰ জৰিয়তে আপোনালোকক ইতিমধ্যে অৱগত কৰিছে। কিন্তু এইখিনিতে এটা আসাম পুলিচ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ মনত এটা প্ৰশ্ন সঘনাই উত্থাপন হৈছে যে মামাই SI আৰু ফায়াৰ এমাৰ্জেঞ্চি আৰু ABUBৰ কথা ক'লে, বাকী পোষ্টসমূহৰ কথা কোৱা নাই। এতিয়া বাকী পোষ্টসমূহৰ ৰিজাল্ট দিব নে নিদিয়ে আৰু যদি দিয়ে কেতিয়া দিব, সেই বিষয়ে জনাৰ আগতে যদি মোৰ চেনেলটোত আপুনি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকৰ তাত অতি সোনকালে গৈ পায়। আৰু এই বিষয়ে আলোচনা কৰাৰ আগতে আমি মামাই ফেচবুক লাইভৰ জৰিয়তে কিনো কৈছিল সেই বিষয়ে আকৌ এবাৰ চাই লওঁ আহক। আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম। সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম। কিন্তু AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে। আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম। ফেচবুক লাইভৰ পৰা এটা কথা জানিব পাৰিলোঁ যে ABUBৰ ৰিজাল্টৰ ক্ষেত্ৰত সাময়িকভাৱে হাইকোৰ্টৰ ফালৰ পৰা স্থগিতাদেশ নিৰ্দেশ কৰিছে, সেয়ে ৰিজাল্ট দিয়াত অলপমান পলম হ'ব পাৰে। কিন্তু বাকী SI আৰু ফায়াৰ এণ্ড এমাৰ্জেঞ্চি পোষ্টৰ ৰিজাল্ট 10 অক্টোবৰ অথবা 10 অক্টোবৰ আগতে দিব। বাকী পোষ্টসমূহৰ কথা কোৱা নাই। কিন্তু বাকী পোষ্টসমূহৰ কথা কোৱা নাই যদিও আমি ফেচবুক লাইভৰ পৰা এটা কথা বুজিব পাৰিছোঁ যে আদিবোৰৰ যিহেতু তেওঁ SI আৰু ফায়াৰ এণ্ড এমাৰ্জেঞ্চি আদিবোৰৰ বুলি কৈছে, আদিবোৰৰ বুলি কোৱাৰ লগে লগে আমাৰ যিবোৰ বাকী পোষ্ট আছে যেনে ধৰক APRO, ড্ৰাইভাৰ কনষ্টেবল, চিভিল ডিফেন্স, কামাণ্ডো, সেই সকলোবোৰৰ পোষ্ট সোমাই আছে। গতিকে আপোনালোকৰ ৰিজাল্ট 10 অক্টোবৰ অথবা 10 অক্টোবৰ আগতে অৰ্থাৎ SI আৰু ফায়াৰ এমাৰ্জেঞ্চিৰ লগতে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে, যিহেতু সেইসমূহ পোষ্ট বেলেগে ওলাইছে, ABUBৰ লগত একেলগে ওলা নাই। যিহেতু আপোনালোকে জানে ABUBৰ এডভাৰটাইজ নাম্বাৰ বেলেগ, বাকী পোষ্টসমূহ যেনে ড্ৰাইভাৰ কনষ্টেবল, APRO আৰু চিভিল ডিফেন্স যিকোনো পোষ্ট ইত্যাদি পোষ্টসমূহৰ এডভাৰটাইজ নাম্বাৰ বেলেগ বেলেগ। গতিকে এডভাৰটাইজৰ ওপৰতহে কেছ হ'লে হয়। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে ABUBৰ যোনটো এডভাৰটাইজ নাম্বাৰ আৰু হাইকোৰ্টত যোনটো কেছ ফাইল কৰিছে সেইটোৰ এডভাৰটাইজ নাম্বাৰ একেই। গতিকে সেই এডভাৰটাইজ নাম্বাৰৰ ওপৰতহে কেছ কৰা হৈছে, বাকী এডভাৰটাইজৰ ওপৰত কেছ কৰা নাই। গতিকে বাকীবোৰৰ ক্ষেত্ৰত ৰিজাল্ট দিয়াত কোনো ধৰণৰ স্থগিতাদেশ নাই। সেয়ে বাকীবোৰৰ ৰিজাল্ট আপোনালোকে 10 অক্টোবৰ অথবা 10 অক্টোবৰ আগতে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে SI আৰু ফায়াৰ এমাৰ্জেঞ্চিৰ লগতে। আৰু বাকী ABUBৰ যোনটো ৰিজাল্ট সেই ৰিজাল্ট কোৰ্টৰ ফালৰ পৰা যেতিয়া নিৰ্দেশ আহিব তেতিয়াহে আপোনালোকে সেই ৰিজাল্ট পাব। কিন্তু মামাই সেইটো জনাইছে যে ফেচবুক লাইভৰ জৰিয়তে অক্টোবৰৰ ভিতৰতে হাইকোৰ্টক সন্তুষ্ট কৰাই তেওঁলোকে ৰিজাল্ট দিয়াৰ ব্যৱস্থা কৰিব আৰু নৱেম্বৰ মাহত সকলোকে জইনিং কৰাৰ ব্যৱস্থা কৰি দিব বুলি মামাই ইতিমধ্যে ফেচবুক লাইভৰ জৰিয়তে আপোনালোকক অৱগত কৰিছে। গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই ABUB কেণ্ডিডেট সকলৰো। যদি আসাম পুলিচ কেণ্ডিডেটসকলক বেলেগে ৰিজাল্ট দিব লগা হয় তেতিয়া কিছুমান সুবিধা আছে আৰু কিছুমান অসুবিধাও আছে। যদি সেই সুবিধা আৰু অসুবিধাসমূহৰ বিষয়ে জানিব খোজে প্লিজ কমেণ্ট কৰি জনাব, তেতিয়া আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি ভিডিঅ' আকাৰে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। যদি আৰু ABUBৰ ইয়াতকৈ আৰু অধিক ইনফৰ্মেশ্যন লাগে তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব, সেই বিষয়েও মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবৰ বাবে।
আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব ধন্যবাদ